অসম সমবায় মৰাপাট কল যিটো মৰাপাট কল স্থাপিত হৈছিল ৭০ দশকতেই ভাৰতবৰ্ষৰ ভিতৰতেই সমবায় ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱা একমাত্ৰ উদ্যোগ আছিল কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কিন্তু তেনে এটা মৰাপাট কলৰ উৎপাদন চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰাই কেঁচামালৰ অভাৱ আৰু কলটোৰ কিছু অৰ্থনৈতিক বিশৃংখলতাত বন্ধ হৈ আছে অসম সমবায় মৰাপাট কলৰ দুৰৱস্থাই সংকটত পেলাইছে সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰীক এই কথাটো লৈ অৱশ্যে আমি অলপ চিন্তিতই কাৰণ কিয় যেটো সময়ত আমাৰ অসমতে যথেষ্ট পাট হয় এই পাটৰ সময়ত আমাৰ যেটো পৰিকল্পনা আসলতে পৰিকল্পনা দূৰদৰ্শিতা চিন্তাখিনি নিশ্চয় অভাৱ বুলি আমি মানে এই কথা আমি চিন্তা কৰো আসলতে পৰিকল্পনাৰ অভাৱ হোৱাৰ হেতুকে পাটখিনি তাত মজুত কৰি নৰখাৰ কাৰণে আজি আমাৰ এই দুৰ্দশাই আমাক লগ ধৰিছে বুলি আমি ক'ব পাৰোঁ পূৰ্বতে মিলত আগতেও পাটৰ দাম বাঢ়িছে কিন্তু এতিয়া মিলত কোনো ধৰণে আমাৰ মানে বন্ধ হোৱা নাছিলে 1200 পৰিয়ালৰ মূল মানুহজনে ইয়াত চাকৰি কৰিছিল এই 1200টা পৰিয়াল আজি হঠাতে নাইকিয়া হৈ গৈছে আগতেও বন্ধ হৈছে কিছুদিন থাকি আকৌ সজীৱ হৈ উঠিছিল কিন্তু এইবাৰ আমি সজীৱ হৈ উঠাৰ কোনো চিন চাবি দেখা নাই এই 1200 পৰিয়ালৰ লগে লগে শিলঘাট তথা কলিয়াবৰৰ যি অৰ্থনৈতিক অৱস্থা এই অৱস্থাৰ অৱনতি ঘটিছে অসম সমবায় মৰাপাট কলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে 1100 কৰ্মচাৰী শ্ৰমিক কৰ্মচাৰীসকলৰ জমা ধনৰ পৰাই সামান্য পাৰিশ্ৰমিক দি চলাই আহিছিল যদিও এতিয়া সকলোৰে পানীত হাঁহ নচৰা অৱস্থা NCDCৰ 44 কোটি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোঁতে মৰাপাট কলটোলৈ আগবঢ়াইছিল 10 কোটি টকা কিন্তু কিয় মৰাপাট কলটোৱে কেঁচামাল মজুত কৰিব নোৱাৰিলে সেই বিষয়টোক লৈ সৃষ্টি হৈছে ৰহস্যৰ পাট নাহিল বুলি মানে কথাটো এনেকুৱা নহয় যেতিয়া মিলটো আমাৰ বন্ধ ৰাখিছিলে আমাৰ বন্ধ বুলিও আমাক কোৱা নাছিলে অৱস্থা সাময়িকভাৱে স্থগিত ৰখা হ'ব এই কথাটো প্ৰথম অৱস্থাতে আমাৰ ইয়াত বৰ্তমান অৱস্থাত যিজনে আমাৰ প্ৰডাকশ্যন বিভাগটো সেই দায়িত্বটো আমাৰ চচুৰ পুৰোহিত নামৰ এজন ব্যক্তিক দিয়া হৈছিলে আৰু তেখেতে সম্পূৰ্ণৰূপে সেই বৰ্তমান পাটৰ অভাৱৰ কাৰণে ছমাহটো মিলটো বন্ধ হ'ব বুলি এটা কথা কৈছিলে সেই কথাৰ ওপৰতে নিৰ্ভৰ কৰি লৈ পৰিচালনা মণ্ডলী সভা মিল কৰ্তৃপক্ষই সেইখিনি কথাৰ ওপৰতে নিৰ্ভৰ কৰি লৈ এই কথাখিনি আলোচনা বিলোচনা কৰিলে সেইটো সময়ত আমাৰ কৰ্মী সন্থাই এটা কথা আমি কৈছিলোঁ যে মিলটো কোনো কাৰণতে সাময়িকভাৱে স্থগিত ৰাখিব নালাগে এই আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমাৰ মিলটো পুনৰ আমাৰ চলাব লাগিব যদি নচলায় তেতিয়াহ'লে আজি আমাৰ শ্ৰমিক সমাজখনে নানান দুখ দুৰ্দশাত ভুগিবলগীয়া হৈছে অন্যথা মৃত্যুকো খাবলগীয়া হ'বও পাৰে অসম সমবায় মৰাপাট কলৰ সৈতে জড়িত হৈ থকা সকলৰ কৰ্তৃপক্ষলৈ এটাই আহ্বান আগষ্ট মাহৰ পৰা পুনৰ উৎপাদনক্ষম কৰক মৰাপাট কলটো নহ'লে কাল অমানিশা নামি আহিব কলটোৰ সৈতে জড়িত কৰ্মচাৰী শ্ৰমিক কৃষক আৰু ব্যৱসায়ীসকলৰ জীৱনলৈ আমাৰ এখন অতি সক্ষম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তলত এখন সক্ষম চৰকাৰ গঠিত হৈছে তেখেতৰ মন্ত্ৰীবৰ্গও সক্ষম গতিকে আমি ভাবিছোঁ এইবাৰ এইসকল সক্ষম কৰ্মপটু এইসকল মন্ত্ৰীৰ দ্বাৰা এইসকল বিধায়কৰ দ্বাৰা আৰু সকলোৰে পৰামৰ্শত হ'লে ৰাজ সাহায্য দি হ'লেও আমাৰ এই মূলটোক পুনৰ উজ্জীৱিত কৰি তোলক এইখিনি আমাৰ কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা নিউজ লাইভ